কিছু সময়ৰ পূৰ্বে যোৰহাটৰ ভোগদৈ নদীত পৰিছিল এগৰাকী বয়োজ্যেষ্ঠ মহিলা আৰু সৌভাগ্যক্ৰমে সেই মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰিছে। বৰিগাঁৱৰ একাংশ যুৱকে সেই বয়োজ্যেষ্ঠ মহিলাগৰাকীক উদ্ধাৰ কৰিছে। প্ৰায় 1.5 কিলোমিটাৰ ভোগদৈৰ কোবালসুতে মহিলাগৰাকীক উটুৱাই আনিছিল আৰু সেয়া প্ৰত্যক্ষ কৰিছিল বৰিগাঁৱৰ একাংশ লোকে আৰু তাৰ পাছতেই মহিলাগৰাকীক সাঁতুৰি সেই বৰিগাঁৱৰ যুৱকসকলে উদ্ধাৰ কৰে। মহিলাগৰাকী বৰ্তমান মোৰ লগত উপস্থিত আছে, মই কিছু কথা পাতিম। আইতা, এতিয়া স্বাস্থ্য ঠিকে আছে? ঠিকে আছে, খালি মোৰ প্ৰেছাৰ আছে কাৰণে অন্য বেমাৰ একো নাই। আপুনি হঠাৎ পৰি গৈছিল? হঠাৎ পৰি গ'ল। এনেকে মানে ভৰি দিওঁতে মানে মোৰ কেতিয়াবা হয় তেনেকুৱা, ঘৰত থাকিলে মানে বহি দিওঁ আৰু এতিয়া তাততো ক'ত বহিবা, পানীতে সোমাই গৈছো আৰু তেনেকুৱা এই পানী সোমাই গৈ গ'লোৱে আৰু ৰ'বলৈ জেগা নাই, মানে ক'ত ধৰিম। বহুত দূৰ গুচি গ'ল? বহুত দূৰ মানে সেয়া আৰু কিমান দূৰ গ'লোগে, ৰ'বলৈ জেগা নাই ন, ক'ত ধৰিম। সেইটো কাৰণে মানে গুচি গ'লোগে আৰু গুচি গৈ আছো, নাকটো ওলাইছে তললৈ সোমাইছো আৰু মুখখন ওলাইছে তললৈ সোমাইছো। পানী খাইছো নাই সেইবোৰ মই চিনি পোৱা নাই, একো বুজা নাই। আৰু মই ভাবিছো মই আজি গ'লো আৰু মনতে ভাবিছো আৰু পানীতনো মানুহ জীয়াই থাকিব নাথাকে। কোবাল সূতাই নিয়ে আছেগে, তাৰমানে আচলতে সূতাই নিয়ে আছেগে। মই ক'ৰবাত ৰ'বলৈ হ'লেও এনেই হেৰিয়া নিচিনা নহয়, তাৰমানে ৰৈ থকা পানী নহয়তো, এনেকে ঢৌ মাৰি গৈ আছে। ময়ো ঢৌ মাৰি গৈ আছো। সেয়াই তাৰপাছতে আপোনাক সেই সময়ত দেখি আছিল একাংশ যুৱকে? নহয়, বহুত দূৰ দেখা নাই। সেই দলংখনৰ ওচৰতে চবে মানে। আপুনি এটি ৰোডৰ দলংখনৰ ওচৰত নামিছিল? এটি ৰোডৰ দলংখনৰ ওচৰত আপোনাৰ লগত নামিছিলো। তাত আপুনি ভৰি ধুইছিল? ভৰি ধুইছিলো। ভৰি ধুওঁতে মানে মূৰটো ঘূৰা নিচিনা লাগিলে। মোৰ হয় তেনেকুৱা মাজে মাজে, ঘৰলৈ বহি দিওঁ আৰু বহি দিয়াৰ পিছত পিল এটা খাই দিওঁ, ঠিক হৈ যায়। তাৰপৰা পিলো নাখালোঁ আজি। ওলাই আহোঁতে মানে আৰু পিল চিল নোখোৱাৰ কাৰণেই মানে সেই উৎসৱটো মাৰিলে মানে ঢাপংকে এনেকৈ পৰিয়ে দিলোঁ আৰু ক'ত ধৰিম এতিয়া পানীখনত। এনেকুৱা হ'ল, উঠি গৈ আছোঁ আৰু কেনি গৈছোঁ মই নিজে গম পোৱা নাই। উঠি গৈ আছোঁ আৰু নাকটো ওলাইছে, এনেকৈ তললৈ সোমাইছোঁ, আকৌ মুখখন ওলাইছে, আকৌ তলত কি আছে মই একো পোৱা নাই। কিন্তু পানী বহুত দ, বিৰাট দ, তলৰ পৰা ওপৰলৈ মাৰিছোঁ। মানে যুৱক কেইজনে আপোনাক দেখিছিল? তাৰ পাছতে দলংখনৰ ওচৰত মানে হেৰি হৈছে, দলংখনৰ ওচৰত মানে এজাক মানুহ ৰৈ আছে। ৰৈ পেলানি সৰু ল'ৰাকেইটা মানে ধৰকে মানে 3টা জাপুং নামি দি পেলানি একদম ভৰিত ধৰিছে, হাতত ধৰিছে, ডিঙিত ধৰিছে, টানি আজৰি লৈ গৈছে। তাৰমানে এইটি ৰোডৰ ভোগদৈ দলঙৰ ওচৰৰ পৰা বাইপাছৰ ভোগদৈ দলঙৰ সমীপত আপোনাক উদ্ধাৰ কৰিছে। এতিয়া স্বাস্থ্য আপোনাৰ ঠিকে আছে? ঠিকে আছে। হয়, এইগৰাকী সৌভাগ্যৱান আইতা বুলিয়ে ক'ব লাগিব, কিয়নো বৰ্তমান ভোগদৈৰ কোবালসুত ভোগদৈৰ বাঢ়নি পানীয়ে চৌদিশে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে। বহুকেইখন গাঁও বৰ্তমানেও ভোগদৈৰ বাঢ়নি পানীৰ কবলত বহুকেইখন গাঁও। তাৰ মাজতো আজি হঠাৎ নগৰৰ মাজমজিয়াৰ এটি ৰোডৰ ভোগদৈ দলঙৰ সমীপত আইতাগৰাকী ভৰিত গোবৰ লাগিছিল বুলি কৈছে। তাৰ পাছতেই ভোগদৈত তেওঁ ভৰি ধুবলৈ গৈছিল আৰু হঠাৎ আইতাগৰাকী পৰি গৈছিল। সেয়া প্ৰত্যক্ষ কৰিছিল বৰিগাঁৱৰ 2-3জন যুৱকে আৰু তাৰ পাছতেই আইতাগৰাকীক দেখি সেই বৰিগাঁৱৰ যুৱক কেইজনে তাৎক্ষণিকভাৱে নদীত জাপ দিছিল। সাঁতুৰি বাইপাছৰ সমীপৰ ভোগদৈ দলঙৰ ওচৰত আইতাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। প্ৰায় 1.5 কিলোমিটাৰ আইতাগৰাকী নদীৰ কোবালসুতে আইতাগৰাকীক উটুৱাই আনিছিল আৰু তাৰ পাছতেই সেই যুৱক কেইজনে আইতাগৰাকীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান ভোগদৈ আৰক্ষীয়ে আইতাগৰাকীক স্বাস্থ্য পৰীক্ষা কৰালে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আৰু আইতাগৰাকী বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ আছে। ঠিকে আছে। অন্য মানেতো মোৰ প্ৰেছাৰটোৱে সিমানে আৰু হয়। এয়া আইতাগৰাকীৰ লগত কিছু কথা পাতিলো। আইতাগৰাকী সম্পূৰ্ণৰূপে সুস্থ আৰু আইতাগৰাকীয়ে নিজকে সৌভাগ্যৱান বুলি উল্লেখ কৰিছে, কিয়নো কোবালসুতে বহুদূৰ উটুৱাই নিয়াৰ পাছতো তেখেতৰ জীৱন ৰক্ষা পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।